নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত আপোনালোকৰ সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। এই মাহটোত বৃষ ৰাশিৰ ব্যক্তিসকলে কেনেধৰণৰ ফলাফল লাভ কৰিব। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। আমাৰ সকলোৰে মনত এটা কৌতূহল আছে যে আগন্তুক মাহটো আমাৰ বাবে কেনেকুৱা হ'ব। বহু ধৰণৰ প্ৰশ্ন আমাৰ মনত উদয় হয়, যেনে ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতি হ'বনে নহয়, বা কিবা নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব নেকি, এনেধৰণৰ বহুতো প্ৰশ্ন। সেয়েহে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে ৰাশি আৰু ৰাশিফলৰ ওপৰত ভিত্তি কৰি ৰাশিফলৰ ওপৰত বিভিন্ন গ্ৰহ আৰু নক্ষত্ৰমণ্ডলৰ প্ৰভাৱ আৰু গতিবিধিৰ বিষয়ে অধ্যয়ন কৰিছোঁ। এই কথা মনত ৰাখি আমি আপোনালোকক এই 2025 বৰ্ষৰ এই মাহটোত ৰাশিফলৰ মতে সঠিক মূল্যায়ন কৰিছোঁ, যাতে আপোনালোকে সেই অনুসৰি প্ৰস্তুতি চলাব পাৰে। আপোনালোকে এই ভিডিঅ'ত আপোনালোকৰ পৰিয়াল, আৰ্থিক, কেৰিয়াৰ, শিক্ষা, প্ৰেম আৰু স্বাস্থ্যৰ লগতে আৰু বিভিন্ন তথ্য আপোনালোকে এই ভিডিঅ'ত লাভ কৰিব। ইয়াৰ দ্বাৰা আপুনি জানিব পাৰিব যে আপোনাৰ ৰাশিফলৰ অনুসৰি কি কি প্ৰস্তুতি চলাব লাগিব। গতিকে আপোনাৰ ৰাশিফল অনুসৰি প্ৰস্তুতি চলাওক। অৱশ্যে আপোনালোকক এইটো জনা উচিত যে এই ভিডিঅ'টোত দিয়া যি তথ্য, এই তথ্য কোনো ব্যক্তি হিচাপে নহয়, ৰাশিফলৰ ওপৰত হোৱা যি প্ৰভাৱ, সেই প্ৰভাৱৰ বিবেচনা অনুসৰিহে এই ভিডিঅ'ত উল্লেখ কৰা হৈছে এই সকলোবোৰ তথ্য। গতিকে এনেদৰে আপুনি আপোনাৰ জীৱনত ঘটিব পৰা সকলো কথাৰ তথ্য লাভ কৰক। গতিকে কোনো পলম নকৰাকৈ এতিয়া আমি এই 2025 বৰ্ষৰ এই মাহটোত যি ৰাশিফলৰ বৰ্ণন, সেই ৰাশিফলৰ বৰ্ণন আপোনালোকক আগবঢ়াবলৈ আগবাঢ়িছোঁ। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহটো আপোনাৰ পৰিয়ালৰ সদস্যৰ মাজত বিশেষভাৱে পাৰস্পৰিক মতানৈক্যৰে ভৰি পৰা দেখিবলৈ পাব। কিবা এটাক লৈ আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ মাজত কাজিয়া হোৱাৰ সম্ভাৱনা অত্যন্ত থাকিব, যাৰ বাবে আপোনাৰ মানসিক অৱস্থা ইমান ভাল নহ'ব। এনে পৰিস্থিতিত কোনো ভুল কামত লিপ্ত নহ'ব আৰু ভালদৰে চিন্তা কৰিহে যিকোনো সিদ্ধান্ত ল'ব। বাহিৰত ঘৰুৱাৰ বিষয়ে কথা কোৱাৰ পৰা আপুনি বিৰত থাকক, কিয়নো ইয়াৰ ফলত পৰিস্থিতি আৰু বেয়া হ'ব পাৰে। যদি আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ লগত বিবাদ হৈছে, তেন্তে তেওঁৰ লগত বহি আপুনি আপোনাৰ সমস্যাটো সমাধান কৰিবলৈ আপুনি যিমান পাৰে সিমান চেষ্টা কৰক। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহটোৱে আৰ্থিক দৃষ্টিকোণৰ পৰা আপোনাৰ বাবে এক শুভ লক্ষণ কঢ়িয়াই আনিছে আৰু আপোনাৰ ব্যৱসায়ত লাভৰ সম্ভাৱনা অত্যন্ত প্ৰবল কৰি তুলিব। এনে সময়ত আপোনাৰ লাভ ৰাজহুৱা কৰাৰ পৰা আপুনি বিৰত থাকক, কাৰণ আপোনাৰ শত্ৰুৱে আপোনাৰ ওপৰত চকু ৰাখিব। কাৰোবাৰ দুষ্ট চকুৰ পৰা নিজৰ ব্যৱসায় ৰক্ষা কৰিবলৈ প্ৰতিদিনে পুৱা হনুমান চালিচা আবৃত্তি কৰিবলৈ আপুনি চেষ্টা কৰক। এই মাহত নিয়োজিত ব্যক্তিসকলৰ বাবে আৰ্থিক অগ্ৰগতিৰ এক লক্ষণ দেখিবলৈ পোৱা গৈছে। তেওঁলোকে হয়তো নিজৰ অফিচত এটা ডাঙৰ পদ পাব পাৰে, যিয়ে তেওঁলোকৰ ঘৰখনৰ সকলোকে সুখী কৰি তুলিব। এনে সময়ত অত্যাধিক উত্তেজিত হোৱাৰ পৰা বিৰত থাকিব আৰু আপুনি আপোনাৰ কামত মনোনিৱেশ কৰিবলৈ আপুনি চেষ্টা কৰক। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ পঢ়া শুনাত কম আৰু অন্যান্য কামত অধিকভাৱে মনোনিৱেশ কৰা দেখিবলৈ পাব, যেনে টিভি, কম্পিউটাৰ আদিত নিমগ্ন হৈ থাকিব। ইয়াৰ বাবে আপোনাৰ অভিভাৱকসকলেও আপোনাৰ ওপৰত হতাশ হ'ব পাৰে। এই বিষয়টোক লৈ আপোনাৰ দেউতাকৰ লগত কাজিয়া হ'ব পাৰে আৰু তেওঁ
আপোনাৰ বাবে কিছু সুনিৰ্দিষ্ট সিদ্ধান্ত ল'ব পাৰে। উচ্চ শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলে এই মাহত বহুত নতুন সুযোগ লাভ কৰিবলৈ দেখিবলৈ পোৱা যাব, লাভ কৰিবলৈ সুবিধা পাব। যদিও তেওঁলোকৰ গাফিলতিৰ বাবে হাতৰ পৰা পিছলি যাব পাৰে বহুত সুবিধা। চৰকাৰী পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলে নিজৰ বাবে নতুন কিবা এটা বিষয় বিচাৰি পাব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ, যদি আপোনাৰ সংগীৰ ওপৰত কোনো সন্দেহ আছে তেন্তে এই মাহত সেইবোৰ আঁতৰাবলৈ চেষ্টা কৰক, অন্যথা কথাবোৰ আৰু বেয়া হ'ব পাৰে। এই মাহত আপোনাৰ পত্নীৰ ওপৰত বিশ্বাস দৃঢ় হ'ব, গতিকে এই সময়খিনি উপযুক্তভাৱে ব্যৱহাৰ কৰক। যিসকলে বিবাহৰ বাবে অপেক্ষা কৰি আছে তেওঁলোকৰ বাবে এই মাহত বহুতো নতুন সুযোগ আহিব পাৰে, কিন্তু আপোনাৰ অৱহেলাৰ বাবে সেইবোৰ আপোনাৰ হাতৰ পৰা পিছলি যাব পাৰে। এই মাহত আপোনাৰ মনটো কিছু আশংকাত নিমগ্ন হৈ থাকিব, যাৰ বাবে আপোনাৰ হাতৰ পৰা বহু সুযোগ পিছলি যাব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ, এই মাহত আপোনাৰ কোনো শাৰীৰিক সমস্যা নহ'ব যদিও আপোনাৰ মানসিক স্বাস্থ্য দুৰ্বল হোৱাৰ সম্ভাৱনা আছে। এনে পৰিস্থিতিত আপুনি আপোনাৰ মনটো শান্ত কৰি ৰাখক আৰু যিকোনো কাম কৰাৰ আগতে বয়োজ্যেষ্ঠসকলৰ পৰা পৰামৰ্শ লওক। ৰাতিপুৱা যোগ আৰু প্ৰণায়ামৰ ব্যৱস্থা আপুনি দৈনন্দিন কাম কাজৰ অংশ হিচাপে গঢ়ি তোলক। যদি আপোনাৰ ৰক্তচাপৰ সমস্যা আছে তেন্তে এই মাহত এনে কোনো বস্তু নাখাব যিয়ে আপোনাৰ ৰক্তচাপ বৃদ্ধি বা হ্ৰাস কৰিব পাৰে। মাহৰ মাজভাগত ইয়াৰ বিশেষ যত্ন লওক। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 1 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত বাদামী ৰং ব্যৱহাৰ কৰিব পাৰে। বৃষ ব্যক্তিসকলৰ এক বিশেষ তথ্য, যদি আপুনি আপোনাৰ পৰিয়ালৰ পৰা আঁতৰত থাকে তেন্তে এই মাহত হয়তো ঘৰলৈ যাব লাগিব। এনে পৰিস্থিতিত আপোনাৰ পৰিয়ালৰ সদস্যৰ বাবে আপুনি কিবা এটা ল'বলৈ আপুনি নিশ্চয়কৈ নাপাহৰিব। ইয়াৰ ফলত আপোনাৰ সম্পৰ্কবোৰ মজবুত হ'ব আৰু পৰিয়ালত আপোনাৰ সন্মানো বৃদ্ধি পাব। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰে চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মংগলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খোৱাওক আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। এই আছিল এই 2025 বৰ্ষৰ জুন মাহটোত বিশেষী ব্যক্তিসকল লাভ কৰিবলগীয়া সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন।
যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধে কিবা প্ৰশ্ন আছে তেন্তে আপুনি আমাক এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আপোনাৰ প্ৰশ্ন অৱগত কৰক আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। আপুনি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক যাতে আমি পুনৰ অন্য এটা ভিডিঅ'ৰ জৰিয়তে আপোনাৰ লগত সম্বন্ধ ৰাখিব পাৰোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।